Hello dear learners, welcome to the new video of Studies Park YouTube channel. আজি আমি এটা মাৰাথন ভিডিঅ' লৈ আহিছোঁ আৰু এই মাৰাথন ভিডিঅ'ত আমি মুঠ 100টা কোৱেশ্চনছ ডিছকাশ্যন কৰিম আৰু যিখিনি কোৱেশ্চনছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছ কৰি লৈ অহা হৈছে আৰু এই কোৱেশ্চনছখিনি মূলতঃ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন আৰু আছামৰ ওপৰত স্পেচিয়েলি লৈ অহা হৈছে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু নিশ্চয় ভিডিঅ'ৰ শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ কিমানটা কোৱেশ্চন শুদ্ধ হ'ল। চ' আহক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল Under which article of the Constitution of India is the Bodoland Territorial Council BTC administered as an autonomous district council? Option বিলাকত দিয়া আছে option A article 243, option B article 244(2), option C article 371A, option D article 275(1). আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option B article 244(2). ভাৰতীয় সংবিধানৰ article 244(2) আৰু 6 scheduleৰ অধীনত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলসমূহ স্বায়ত্তশাসিত পৰিষদ অৰ্থাৎ অটোনমাস ডিস্ট্রিক্ট কাউন্সিল হিসাবে পরিচালিত হয়। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 2, হাউ মেনি total executive members including the chief executive member can be appointed in the Bodoland Territorial Council executive body? Option A দিয়া আছে 10, option B 12, option C 14, option D 16 আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option C 14। বিটিসিৰ কাৰ্যবাহী পৰিষদত মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি সৰ্বমুঠ 14 গৰাকী কাৰ্যবাহী সদস্য অৰ্থাৎ এক্সিকিউটিভ মেম্বাৰ্ছ থাকিব পাৰে। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 3, which district was formally recognized as the 5th district within the Bodoland Territorial Region BTR following the administrative reorganization? Option A দিয়া আছে তামুলপুৰ, option B চিৰাং, option C ওদালগুৰি, option D গোসাইগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option A তামুলপুৰ। কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ পিছত তামুলপুৰ জিলাখনক BTRৰ 5 নম্বৰ জিলা হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 4, what is the total strength of the Bodoland Territorial Council BTC including elected and nominated members? Option A 40, option B 46, option C 50, option D 52 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option B 46। BTC পৰিষদত সৰ্বমুঠ 46 জন সদস্য থাকে আৰু ইয়াৰে 40 জন সদস্য নিৰ্বাচনৰ জৰিয়তে অৰ্থাৎ ইলেক্টেড হয় আৰু 6 জন সদস্যক ৰাজ্যপালে গভৰ্ণৰে মনোনীত কৰে। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 5, in December 2025 the Assam cabinet approved a release of rupees 250 crore to BTC under which specific development fund? Option A দিয়া আছে SOPD State Owned Priority Development Fund Rural, option B দিয়া আছে NABARD Infrastructure Development Fund, option C দিয়া আছে PM Divine Scheme, option D দিয়া আছে Assam Infrastructure Financing Authority AIFA আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option A SOPD State Owned Priority Development Fund Rural। BTRৰ গ্ৰাম্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কাৰণে অসম কেবিনেটে SOPD ৰুৰাল পুঁজিৰ পৰা 250 কোটি টকা অনুমোদন জনায়। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 6, what constitutional amendment bill is actively pursued for strengthening fiscal autonomy and expanding subjects under the 6th schedule for BTR? Option A দিয়া আছে 122 constitutional amendment bill, option B দিয়া আছে 125 constitutional amendment bill, option C দিয়া আছে 128th constitutional amendment bill, option D দিয়া আছে 130th constitutional amendment bill আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option B 125th constitutional amendment bill। 125 নং সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে 6ষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদসমূহক অধিক বিত্তীয় স্বাধীনতা আৰু অতিৰিক্ত বিভাগ বা বিষয়বিলাক হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 7, what is the administrative headquarters city of the Bodoland Territorial Region? Option A ওদালগুৰি, option B কাজলগাঁও, option C কোকৰাঝাৰ, option D মুছলপুৰ আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option C কোকৰাঝাৰ। BTRৰ মূল প্ৰশাসনিক মুখ্য কাৰ্যালয় কোকৰাঝাৰ চহৰত অৱস্থিত। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 8, nominated members in the Bodoland Territorial Council are appointed by option A Chief Minister of Assam, option B Governor of Assam, option C Chief Executive Member of BTC, option D Speaker of Assam Legislative Assembly আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option B Governor of Assam। BTCৰ মনোনীত সদস্যসকলক অসমৰ ৰাজ্যপালৰ দ্বাৰা নিযুক্ত কৰা হয়। ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 9, what is the status of the Bodo language in the official communications of BTR? Option A দিয়া আছে secondary language with no official status, option B দিয়া আছে associate official language of Assam and official language of BTR, option C দিয়া আছে national language of autonomous councils, option D দিয়া আছে optional language only in primary schools আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব option B associate official language of Assam and official language of BTR।
বড়ো ভাষাটো হ'ল BTRৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ আৰু ই গোটেই অসম ৰাজ্যৰ সহ চৰকাৰী ভাষা অৰ্থাৎ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃত। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 10। How many total legislative subjects under the 6th schedule are transferred to the Bodoland Territorial Council? Option A দিয়া আছে 25 subjects, option B 30 subjects, option C 40 subjects, option D 48 subjects। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 48 subjects। অপশ্যন D 48 subjects। 2020 চনৰ চুক্তি অনুসৰি ষষ্ঠ অনুসূচীৰ অধীনত BTCক নীতি নিয়ম আৰু শাসন চলাবলৈ মুঠ 48টা বিভাগ বা বিষয় হস্তান্তৰ কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 11। When was the Historic Comprehensive Bodo Peace Accord, Third Bodo Accord signed in New Delhi? Option A 10 February 2003, option B 27 January 2020, option C 15 August 2021, option D 2nd October 2022। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি 27 জানুৱাৰী 2020। 2020 চনৰ 27 জানুৱাৰীত নতুন দিল্লীত ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি BTR একৰ স্বাক্ষৰিত কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 12। The 24th Bodoland Accord Day, celebrated in February 2026, commemorated which historical agreement? Option A 1993 BSc Accord, option B 2003 BTC Accord, option C 2020 BTR Accord, option D 1987 ABSU Charter। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2003 BTC Accord। 2003 চনৰ 10 ফেব্ৰুৱাৰীত দ্বিতীয় বড়ো চুক্তি BTC Accord স্বাক্ষৰিত কৰা হৈছিল আৰু সেই অনুসৰি 2026 চনৰ ফেব্ৰুৱাৰীত ইয়াৰ 24th সংখ্যক বৰ্ষপতি বা একৰ্ডিয়ন ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 13। How many factions of the National Democratic Front of Bodoland NDFB signed the 2020 BTR Peace Accord? Option A দিয়া আছে 2, option B 3, option C 4, option D 5। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন C 4। 2020 চনৰ শান্তি চুক্তিত NDFB 4টা গোটেই NDFB P, NDFB R, NDFB S আৰু NDFB হিংসা পৰিহাৰ কৰি চুক্তি চহী কৰিছিল। Question number 14. Which commission was constituted under the BTR Accord framework for boundary alteration and exclusion of contiguous villages? Option A Shah Commission, option B Bijay Kelkar Committee, option C Bodo Boundary Commission, option D Justice PK Shoikia Commission। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন ডি জাষ্টিছ PK শইকীয়া কমিশ্যন। BTRৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু নন বড়ো বা বড়ো প্ৰধান গাঁওসমূহ সমোৱা বা উলিওৱাৰ বুজাবুজিৰ বাবে ন্যায়াধীশ PK শইকীয়াই কমিশ্যন গঠন কৰিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 15। Under the BTR Peace Accord Rehabilitation Package, what financial assistance was sanctioned per ex-militant of NDFB? আৰু ইয়াৰ অপশ্যনবিলাক হ'ল অপশ্যন A rupees 2 lakh, option B 4 lakh, option C 6 lakh, option D 10 lakh। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব rupees 4 lakh। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 16। What autonomous council was created outside BTR under the 2020 Accord for Bodo people residing in non-contiguous areas of Assam? Option A Rabha Assam Autonomous Council, option B Bodo Kosari Welfare Autonomous Council, option C Missing Autonomous Council, option D Tiwa Autonomous Council। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। BTRৰ অঞ্চলৰ বাহিৰত বাস কৰা বড়ো লোকসকলৰ উন্নয়নৰ বাবে বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 17। দ্য ফাৰ্ষ্ট বড়ো একৰ্ড signed in 1993 created which administrative rearrangement for prior to BTC? Option A Bodoland Autonomous Council, option B BTR Territorial Board, option C North Kachar Hills Council, option D Bodoland Development Board। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব বড়োলেণ্ড অট'নমাছ কাউন্সিল BAC। 1993 চনৰ প্ৰথম বড়ো চুক্তিৰ জৰিয়তে বড়োলেণ্ড অট'নমাছ কাউন্সিল গঠিত হৈছিল আৰু যিটো পিছলৈ 2003 চনত BTC লৈ সলনি হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 18। What is the objective of clause 4.3 of the 2020 BTR Accord? Option A Declaration of Kokrajhar as a Union Territory, option B Restructuring 6 Scheduled Powers and expanding BTC administrative subjects, option C Merging Chirang with Gwalpara, option D Direct Recruitment by UPSC in BTR। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি Restructuring 6 Scheduled Powers and expanding BTC administrative subjects। Next, our question number 19.
Which student organization led by Upendranath Brahma launched the peaceful mass movement demanding divide Assam 50-50 in 1987? Our option বিলাক হল option A NDFB, option B All Boro Students Union ABSU, option C Boro Sahitya Sabha, option D Plains Tribals Councils of Assam PTCA। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ABSU। উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ABSU অৰ্থাৎ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন 1987 চনত ডিভাইড আছাম 50-50 ধাৰণাৰে সুকীয়া ৰাজ্যৰ আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 20। Where was the central program of the 24th Bodoland Accord Day celebrated in February 2026? অপশ্যন A গুৱাহাটী, অপশ্যন B কোকৰাঝাৰ, অপশ্যন C ওদালগুৰি, অপশ্যন D নিউ দিল্লী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 21। Who is known as Borofa, father of the Boros in Assam history and BTR heritage? Option A কালীচৰণ ব্ৰহ্ম, অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্ম, অপশ্যন চি বিনেশ্বৰ ব্ৰহ্ম, অপশ্যন ডি শোভা ব্ৰহ্ম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব উপেন্দ্ৰনাথ ব্ৰহ্ম। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 22। Gurudev Kalicharan Brahma is celebrated in BTR history primarily for introducing which social reform movement? Option A Brahma Dharma and educational advancement among Boros, option B armed revolt against British rulers, option C trade union movements in tea states, option D cooperative farming models। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ব্ৰহ্ম ধৰ্মা এণ্ড এডুকেশ্যনেল এডভান্সমেণ্ট এমং বড়োছ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মই বড়ো সমাজত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ ঘটাই শিক্ষা আৰু সামাজিক সংস্কাৰৰ এক নতুন বিপ্লৱ আনিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 23। শোভা ব্ৰহ্ম celebrated personality from BTR earned national acclaim in which field? Option A fine arts, sculpture and literature, option B classical dance, option C agriculture genetics, option D hydroelectric engineering। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ফাইন আৰ্টছ, স্কাল্পচাৰ এণ্ড লিটাৰেচাৰ। শোভা ব্ৰহ্ম আছিল অসম তথা ভাৰতৰ এগৰাকী বিখ্যাত চাৰুকলা ভাস্কৰ্য শিল্পী আৰু সাহিত্যিক। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 24। Who was the founding chairman of the Boro Liberation Tigers BLT prior to the signing of the 2003 BTC Accord? Option A Ranjan Doimari, option B Hagrama Mohilari, option C Govinda Basumatari, option D Kampa Borgoyari। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাগ্ৰামা মহিলাৰী। 2003 চনত BTC চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে BLTৰ মূল সভাপতি বা মুৰব্বী আছিল হাগ্ৰামা মহিলাৰী। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 25। দ্য বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম Soldier of Humanity Award is conferred annually by which premier organization? Option A Assam Sahitya Sabha, option B All Boro Students Union, option C BTC Cultural Department, option D Boro Sahitya Sabha। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ল সেইটো হ'ল অপশ্যন বি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ABSU। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 26। Who is the current president of the Boro Sahitya Sabha? অপশ্যন এ তৰেণ বড়ো, অপশ্যন বি সুৰত নাৰ্জাৰী, অপশ্যন চি প্ৰশান্ত বড়ো, অপশ্যন ডি বিশ্বেশ্বৰ বসুমতাৰী। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি সুৰত নাৰ্জাৰী। বড়ো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হ'ল সুৰত নাৰ্জাৰী। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 27। Mangal Singh Hajwari, a prominent figure from BTR, was awarded the Sahitya Academy Award and Padma Shri for his contribution to option A Assamese cinema, option B Boro poetry and literature, option C সংস্কৃত গ্ৰামাৰ, অপশ্যন ডি স্পৰ্টছ জাৰ্নেলিজম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বড়ো পয়েট্ৰি এণ্ড লিটাৰেচাৰ, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 28। বিনেশ্বৰ ব্ৰহ্ম who made immense contributions to Boro language recognition served as the president of which premier literary body? Option A Assam Sahitya Sabha, option B Boro Sahitya Sabha, option C Tribal Cultural Forum, option D North East Writers Guild। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বড়ো সাহিত্য সভা। বিনেশ্বৰ ব্ৰহ্ম বড়ো সাহিত্য সভাৰ সভাপতি আছিল আৰু বড়ো ভাষাক স্বীকৃতি দিয়াত তেওঁৰ ডাঙৰ ভূমিকা আছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 29. Dr. Kameshwar Brahma from BTR was awarded the Padma Shri for his contributions to which field? Option A literature and education, option B nuclear physics, option C classical music, option D archaeology। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিটাৰেচাৰ এণ্ড এডুকেশ্যন। ডক্টৰ কামেশ্বৰ ব্ৰহ্মক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 30। কুৱেশ্যন নম্বৰ 30। Dharanidhar
Wari is a notable Padma Shri recipient from BTR, celebrated for his work in Option A, folk literature and storytelling. Option B, wildlife photography. Option C, sericulture technology. Option D, herbal medicine. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব folk literature and storytelling. ধৰণীধৰ গোৱাৰী ডাঙৰীয়াক লোকসাহিত্য আৰু জনজাতীয় সাধুকথা সংৰক্ষণৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 31। কুৱেশ্যন নম্বৰ 31ত দিয়া আছে In February 2026, Chief Minister Himanta Biswa Sharma announced a special infrastructure package of what amount for roads and bridges in BTR? Option A, rupees 500 crore. Option B, rupees 750 crore. Option C, rupees 1000 crore. Option D, rupees 2500 crore. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো আছিল rupees 1000 crore. অপশ্যন C। BTR অঞ্চলত পথ আৰু দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 32। Which major national highway serves as the primary east-west connectivity corridor passing through Kokrajhar and Chirang in BTR? Option A, NS15. Option B, NS27, formerly NS31C. Option C, NS37. Option D, NS52. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব NS27, formerly NS31C। ৰাষ্ট্ৰীয় ঘাইপথ 27 NS27 BTR কোকৰাঝাৰ আৰু চিৰাং মাজেৰে পাৰ হৈ যোৱা মূল পথ সংযোজক হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 33। To assist patients from BTR traveling for advanced medical care, the Assam government announced plans in early 2026 to build a Boroland guest house in which metro city? ইয়াৰ অপশ্যনবিলাক হ'ল নিউ দিল্লী, অপশ্যন বি চেন্নাই, অপশ্যন চি কলকাতা, অপশ্যন ডি মুম্বাই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মুম্বাই। উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যোৱা ৰোগীসকলৰ সুবিধাৰ্থে মুম্বাই চহৰত বৰলেণ্ড গেষ্ট হাউচ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 34। কোকৰাঝাৰ ৰেলৱে ষ্টেচন ফলছ আণ্ডাৰ হুইচ ৰেলৱে জোন অফ ইণ্ডিয়ান ৰেলৱেজ? অপশ্যন এ, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে NFR। অপশ্যন বি, ইষ্টাৰ্ণ ৰেলৱে। অপশ্যন চি, ইষ্ট কোষ্ট ৰেলৱে। অপশ্যন ডি, নৰ্থ ইষ্টাৰ্ণ ৰেলৱে। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে, অপশ্যন এ NFR। কোকৰাঝাৰ ৰেলৱে ষ্টেচন উত্তৰ পূব সীমান্ত ৰেলৱে অৰ্থাৎ NFR মণ্ডলৰ অন্তৰ্গত হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 35। Which cross-border project connects Kokrajhar in BTR directly with Gelefu in Bhutan via a rail link? Option A, Indo-Bhutan Trans-Border Rail Project Kokrajhar Gelefu. Option B, Asian Highway 1 expansion. Option C, Manas Eco Railway. Option D, Sankosh Hydro Freight Corridor. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন এ, ইণ্ডো-ভূটান ট্ৰান্স বৰ্ডাৰ ৰেল প্ৰজেক্ট কোকৰাঝাৰ টু গেলেফু। ভাৰত আৰু ভূটানৰ সংযোগ শক্তিশালী কৰিবলৈ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু লৈ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ৰেল প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 36। What administrative building initiative is planned to strengthen local governance in Tamalpur district? Option A, Tamalpur High Court Bench. Option B, Tamalpur District Mini Secretariat. Option C, Sub-Regional Reserve Bank Hub. Option D, BTC Rajya Sabha Complex. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তামোলপুৰ ডিষ্ট্ৰিক্ট মিনি ছেক্ৰেটেৰিয়েট। নতুনকৈ গঠিত তামোলপুৰ জিলাৰ প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে চলাবলৈ এটা মিনি ছেক্ৰেটেৰিয়েট অৰ্থাৎ মিনি সচিবালয় নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 37। Rupshi Airport, catering to the air travel needs of Western BTR, is located in which district? Option A, Chirang. Option B, Dhubri, adjacent to Kokrajhar. Option C, Baksa. Option D, Udalguri. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি, ধুবুৰী, adjacent to Kokrajhar। ৰূপসী বিমানবন্দৰটো ধুবুৰী জিলাত অৰ্থাৎ কোকৰাঝাৰ জিলাৰ কাষতে বা গাতে লাগি আছে, যিয়ে BTRৰ পশ্চিম অঞ্চলক বিমান সেৱা যোগান ধৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 38। The Pagladia River Bridge significantly improves connectivity between Baksa district in BTR and which plain district of Lower Assam? আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যনবিলাকৰ ভিতৰত নলবাৰী। পাগলাদিয়া নদীৰ দলঙে BTRৰ বাক্সা জিলাক নামনি অসমৰ নলবাৰী জিলাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 39। Which initiative aims at installing solar-powered mini-grids across rural hamlets in BTR forest fringe areas? Option A, Boroland Green Energy Initiative. Option B, PM Kusum BTR Wing. Option C, APDCL Forest Grid Scheme. Option D, Surya Ghar BTR Chapter. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন এ, বৰলেণ্ড গ্ৰীণ এনাৰ্জি ইনিচিয়েটিভ। BTRৰ বনাঞ্চলৰ সমীপৱৰ্তী গাঁওসমূহত সৌৰশক্তিৰে বিদ্যুৎ যোগান ধৰিবলৈ
বড়োলেণ্ড গ্ৰীণ এনাৰ্জি ইনিচিয়েটিভ হাতত লোৱা হৈছে। চ' অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ, বড়োলেণ্ড গ্ৰীণ এনাৰ্জি ইনিচিয়েটিভ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 40, হোৱাট ইজ দ্য টোটাল লেন্থ অফ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ্ড বাই BTR ডিষ্ট্ৰিক্টছ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি উইথ দ্য কিংডম অফ ভূটান? অপশ্যন এ দিয়া আছে 100 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 260 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 400 কিলোমিটাৰ, অপশ্যন ডি দিয়া আছে 550 কিলোমিটাৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন বি 260 কিলোমিটাৰ। BTRৰ 4খন জিলা আৰু ভূটান ৰাজ্যৰ মাজত প্ৰায় 260 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 41, in February 2026 the Assam government announced entrepreneurship financial assistance of rupees 2 lakh each to how many youths in BTR? Option A 5,000 youths, option B 10,000 youths, option C 15,000 youths, option D 25,000 youths। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব অপশ্যন বি 10,000 youths। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 42, under the Arunodaya 3.0 scheme in Assam, what monthly financial assistance is directly transferred to eligible female beneficiaries? Option A rupees 1,000, option B rupees 1,250, option C rupees 1,500, option D rupees 2,000। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি rupees 1,250। অৰুণোদয় আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী মহিলাই প্ৰতি মাহে 1,250 টকাকৈ বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 43, the Bodoland Pig Mission was launched by the BTC administration primarily to boost option A forest wildlife conservation, option B piggery sector, pork processing and rural economy, option C leather export units, option D dairy farming output। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি piggery sector, pork processing and rural economy। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 44, what is the main objective of the Bodoland Smart Village campaign? Option A urbanization of forest reserves, option B transforming selected villages into self-sustaining hubs with modern amenities, digital connectivity and clean energy, option C relocation of border populations, option D conversion of agricultural land to factories। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি transforming selected villages into self-sustaining hubs with modern amenities, digital connectivity and clean energy। গাঁওসমূহক অত্যাধুনিক সুবিধা, ডিজিটেল সেৱা আৰু সৌৰশক্তি প্ৰদানেৰে স্বাৱলম্বী কৰি গঢ়ি তোলাই হৈছে স্মাৰ্ট ভিলেজ কেম্পেইনৰ মূল লক্ষ্য। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 45, which scheme provides monthly financial assistance to female students in Assam class 11 to PG level to reduce school dropouts and prevent child marriage? Option A মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, অপশ্যন বি অৰুণোদয় স্কিম, অপশ্যন চি অভিনন্দন স্কিম, অপশ্যন ডি প্ৰজ্ঞান ভাৰতী স্কিম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ। বাল্য বিবাহ ৰোধ কৰা আৰু ছোৱালীৰ শিক্ষা অব্যাহত ৰখাৰ উদ্দেশ্যে নিযুত মইনা আঁচনিৰ যোগেদি শিক্ষাৰ্থীসকলক মাহে বিত্তীয় সাহায্য প্ৰদান কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 46, what is the focus of Mukhyamantri Atmanirbhar Assam Abhijan CMAAA implemented across BTR? Option A granting old age pension, option B providing seed capital and financial assistance to building young entrepreneurs, option C distributing free bicycles to primary students, option D constructing tea garden roads। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব providing seed capital and financial assistance to budding young entrepreneurs, option B ইয়াৰ কাৰেক্ট এনচাৰ। নৱপ্ৰজন্মৰ উদীয়মান উদ্যমীসকলক নিজাকৈ ব্যৱসায় বা উদ্যোগ গঢ়ি তুলিবলৈ এই আঁচনিৰ জৰিয়তে মূলধন বা সাহায্য আগবঢ়োৱা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 47, which environmental livelihood initiative encourages tree planting alongside economic earnings for self-help groups in BTR? Option A Amrit Briksha Andolan, option B Green Bodoland Mission, option C Harit Assam Yojana, option D Plantation Mitra Scheme। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণ কৰি ব্যৱসায়িকভাৱে লাভৱান হোৱাৰ সুবিধা দিয়া হৈছিল। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 48, the Bodoland Green Mission mainly targets option A deforestation for commercial complexes,
Option B, afforestation, biodiversity preservation, and eco-restoration in Manas and Raimana buffer areas. আৰু অপশ্যন চি দিয়া আছে মাইনিং এক্সপানশ্যন এলং ৰিভাৰ বেডছ। অপশ্যন ডি টি গাৰ্ডেন এক্সপানশ্যন। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব এফৰেষ্টেশ্যন, বায়'ডাইভাৰ্চিটি প্ৰিজাৰ্ভেশ্যন এণ্ড ইকো ৰিষ্টৰেশ্যন ইন মানাছ এণ্ড ৰায়মনা বাফাৰ এৰিয়াছ। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ। মানা আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে গছ সংৰক্ষণ আৰু পুনৰ বনাঞ্চল গঢ়ি তোলাটো হৈছে এই মিছনৰ লক্ষ্য। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 49। আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMUA, what seed capital is provided to self-help group members to start micro enterprises? Option A, 5,000 rupees. Option B, 10,000 rupees. Option C, 25,000 rupees. Option D, 50,000 rupees. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি, 10,000 rupees। আত্মসহায়ক গোটৰ অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপ মহিলাসকলক আত্মসংস্থানৰ প্ৰথম পৰ্যায়ৰ উদ্যোগৰ বাবে 10,000 টকাৰ মূলধন বা বিত্তীয় সাহায্য দিয়া হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 50। The Boro Weaving and Handloom Promotion Scheme provides financial grants and modern looms to female weavers in BTR to promote. Option A, Dokhona Weaving and Traditional Handloom Experts. Option B, Jute Bag Manufacturing. Option C, Synthetic Fiber Spinning. Option D, Power Loom Automation. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দখনা উইভিং এণ্ড ট্ৰেডিশ্যনেল হেণ্ডলুম এক্সপাৰ্টছ। বড়ো মহিলাসকলৰ পৰম্পৰাগত দখনা আৰু বস্ত্ৰশিল্পক বিশ্বৰ বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এই সুবিধা প্ৰদান কৰা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 51। Which is the premier state university situated at Debargaon, Kokrajhar in BTR? Option A, Cotton University. Option B, Berlin University. Option C, Guwahati University Extension Center. Option D, Assam Central University. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটি। কোকৰাঝাৰৰ দেৱৰগাঁৱত অৱস্থিত অঞ্চলটোৰ মূল চৰকাৰী যিখন বিশ্ববিদ্যালয় সেইখনৰ নাম হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 52। The Central Institute of Technology CIT located in Kokrajhar holds which status? Option A, State University. Option B, deemed to be university under Ministry of Education, Government of India. Option C, Private Technical College. Option D, Polytechnic Institute. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, deemed to be university. Deemed to be university under Ministry of Education, Government of India. কোকৰাঝাৰৰ CIT হ'ল ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এক deemed to be university প্ৰতিষ্ঠান। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 53। Under the provisions of the BTR Peace Accord, what long-standing demand regarding venture educational institutions has been progressively implemented? Option A, closure of all non-government schools. Option B, provincialization of venture schools and colleges in BTR. Option C, handing over schools to private trust. Option D, conversion of all schools to English medium. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব provincialization of venture schools and colleges in BTR. BTRৰ যিবিলাক ভেঞ্চাৰ স্কুল কলেজ আছে সেইবিলাক চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 54। What medium of instruction is officially adopted at primary level in BTR for Boro speaking students? Option A, English medium only. Option B, Assamese medium only. Option C, Boro medium. Option D, Hindi medium. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বড়ো মিডিয়াম। বড়ো ভাষী শিক্ষাৰ্থীসকলৰ বাবে প্ৰাথমিক পৰ্যায়ত বড়ো মাধ্যম চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 55। The Bodoland Super 50 educational coaching program launched by the BTC administration provides free residential coaching for NEET JEE parents too. Option A, meritorious students from economically weaker sections in BTR. Option B, foreign exchange students. Option C, postgraduate researchers. Option D, primary school teachers. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব মেৰিটৰিয়াছ ষ্টুডেণ্টছ ফ্ৰম ইকনমিকেলি উইকাৰ ছেকশ্যনছ ইন BTR। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ। BTRৰ দুখীয়া অৰ্থাৎ মেধাৱী শিক্ষাৰ্থীসকলক NEET আৰু JEE প্ৰস্তুতিৰ বাবে বড়োলেণ্ড ছুপাৰ 50 আঁচনিৰ অধীনত বিনামূলীয়াকৈ থকা খোৱাৰ সৈতে প্ৰশিক্ষণ দিয়া হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 56। Where is the Bodoland Territorial Region Knowledge Festival annually organized to bring together academicians, researchers, and policymakers? Option A, Kokrajhar. Option B, Guwahati. Option C, Udalguri. Option D, Tezpur. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কোকৰাঝাৰ। অপশ্যন এ। BTRৰ নলেজ ফেষ্টিভেল প্ৰতি বছৰে কোকৰাঝাৰত অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 57। Which specialized skill development center was established in BTR in collaboration with foreign technical institutions to train local youth?
অপশন এ নর্থ ইস্ট স্কিল সেন্টার BTR স্কিল সিটি, অপশন বি ইন্ডিয়ান ইনস্টিটিউট অফ ফরেন ট্রেড এক্সটেনশন, অপশন সি CSIR হাৰ্বেল চেণ্টাৰ, অপশন ডি ৰিজনেল সেৰিকালচাৰ হাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ নৰ্থ ইষ্ট স্কিল চেণ্টাৰ অৰ্থাৎ BTR স্কিল চিটি। অপশন ইয়াৰ কাৰেক্ট এনচাৰ। যুৱক যুৱতীসকলক মানে কাৰিকৰী প্ৰশিক্ষণ দি কৰ্মসংস্থানৰ উপযোগী কৰিবলৈ BTR স্কিল চিটি বা স্কিল চেণ্টাৰ স্থাপন কৰা হৈছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 58, বড়ো লেংগুৱেজ ৱাজ recognized as a medium of instruction at the university level starting with which university? Option A Guwahati University, option B Dibrugarh University, option C Boroland University, option D Assam University। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে বড়ো ভাষাক স্নাতকোত্তৰ অৰ্থাৎ PG লেভেল বা বিশ্ববিদ্যালয় পৰ্যায়ত মাধ্যম হিচাপে সামৰি লোৱা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 59, দ্য বড়োফা Upendranath Brahma Knowledge Center has been established at which institution to preserve research on the Bodo movement? Option A Boroland University Kokrajhar, option B IIT Guwahati, option C Assam University Silchar, option D Tezpur University। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ। বড়োলেণ্ড বিশ্ববিদ্যালয়ত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এই নলেজ চেণ্টাৰ স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 60, which district in BTR houses the Central Agricultural University Extension Center for High Altitude Organic Farming? Option A Udalguri, option B Baksa, option C Chirang, option D Tamolpur। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওদালগুৰি। ওদালগুৰি জিলাত কৃষি গৱেষণা আৰু জৈৱিক খেতিৰ প্ৰসাৰৰ বাবে এই সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 61, Kokrajhar Medical College and Hospital KMCH was established to fulfill tertiary healthcare demands in BTR. When was it formally inaugurated? Option A 2018, option B 2021, option C 2023, option D 2025। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 2023। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ KMCH 2023 চনত চৰকাৰীভাৱে উদ্বোধন কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 62, which super specialty medical facility was established in Kokrajhar through a joint initiative of the Government of Assam and Tata Trust? Option A Kokrajhar Cancer Care Center, option B AIMS Extension Satellite Center, option C Nimhans Regional Hub, option D Apollo Heart Center। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোকৰাঝাৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰ। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ। টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত কোকৰাঝাৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 63, which flagship health insurance scheme of Assam provides cashless hospital treatment up to ₹5 lakh per family per year active in BTR hospitals? Option A Ayushman Assam মুখ্যমন্ত্ৰীৰ লোক সেৱক আৰোগ্য যোজনা, অপশ্যন বি BTR স্বাস্থ্য সেৱা, অপশ্যন চি অটল অমৃত অভিযান 2.0, অপশ্যন ডি সঞ্জীৱনী BTR। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 64, what mobile healthcare delivery service operates in remote forest fringe villages of BTR? Option A boat clinics, mobile medical units, option B air ambulances BTR, option C Sanjeevani Express Rail, option D telemedicine kiosk only। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব boat clinics or mobile medical units, option A ইয়াৰ কাৰেক্ট এনচাৰ। বাক্সা জিলাৰ মুছলপুৰ অসামৰিক চিকিৎসালয়খনৰ আধুনিকৰণ কৰা হৈছে। দূৰৱৰ্তী বা বনাঞ্চলৰ ভিতৰুৱা অঞ্চলত চিকিৎসা সেৱা পূৰাবলৈ মেডিকেল মোবাইল ইউনিটটো ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 65, ইন বাক্সা ডিষ্ট্ৰিক্ট which district hospital upgrade project was completed to enhance secondary healthcare in BTR? Option A Musolpur Civil Hospital upgrade, option B Tamolpur Apex Hospital, option C Chirang Health City, option D Gosaigao Wellness Hub। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুছলপুৰ চিভিল হস্পিটেল আপগ্ৰেড। বাক্সা জিলাৰ অসামৰিক চিকিৎসালয় মুছলপুৰ অসামৰিক চিকিৎসালয়খনৰ আধুনিকৰণ কৰা হৈছে। আৰু ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 66, the Mukhyamantri Lok Sevak Arogya Yojana serves which beneficiary group across BTR? Option A state government employees and pensioners, option B primary school students, option C agricultural laborers, option D foreign tourists। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড পেনশ্যনাৰ্ছ। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ।
এই আঁচনিখনত মূলতঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা বিল ৰিইম্বাৰ্সমেণ্ট সেৱাৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 67, which initiative under Jal Jeevan Mission reached 100% tap water connection coverage across major rural pockets of BTR? Option A, Har Ghar Jal Initiative. Option B, Swachh BTR Mission. Option C, Jal Shakti Abhiyan 3.0. Option D, Pure Water BTR. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হৰ ঘৰ জল ইনিচিয়েটিভ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 68, what specialized health program focuses on eradicating vector-borne diseases like Japanese encephalitis and malaria in BTR forest zones? Option A, National Vector-Borne Disease Control Program, BTR Cell. Option B, Swachh Bharat Health Wing. Option C, Amrit Health Drive. Option D, Project Dhanvantri. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম। মহৰ পৰা বিয়পা ৰোগ যেনে মেলেৰিয়া বা এনকেফেলাইটিছ প্ৰতিৰোধ কৰিবলৈ এই বিভাগটোৱে কাম কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 69, which regional Ayurvedic research center initiative was promoted in BTR to utilize traditional medicinal plants? Option A, BTC Ayush Mission and Herbal Medicinal Plants Board. Option B, CSIR Organic Hub. Option C, Patanjali Research Wing. Option D, Northeast Botanical Center. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BTC আয়ুষ মিছন হাৰ্বেল মেডিচিনেল প্লাণ্টছ বোৰ্ড। পাৰস্পৰিক বনৌষধিৰ সংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে BTC আয়ুষ মিছন আৰম্ভ কৰা হৈছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 70, what is the focus of the Poshan Abhiyan drive in BTR Anganwadi centers? Option A, eradicating malnutrition among children under 6 years, pregnant women and lactating mothers. Option B, distributing computers to Anganwadis. Option C, providing solar pumps to farmers. Option D, constructing highway dhabas. আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ, eradicating malnutrition among children under 6 years, pregnant women and lactating mothers. পোষণ অভিযানৰ মূল লক্ষ্য হ'ল 6 বছৰৰ কম বয়সীয়া শিশু, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ কাৰণে। আজি আমাৰ এই ভিডিঅ'টোত আমি মুঠ 70টা কুৱেশ্যনছ ডিছকাশ্যন কৰিলোঁ। এইটো আমাৰ মাৰাথন ভিডিঅ' ছিৰিজৰ পাৰ্ট 1 হ'ব আৰু নেক্সট ভিডিঅ'ত আমি বাকী 30টা কুৱেশ্যনছ লৈ আহিম। সেইটো আমাৰ মাৰাথন ভিডিঅ' ছিৰিজ পাৰ্ট 2 হ'ব। চ' আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ নিশ্চয় আপোনালোকৰ কমেণ্ট স্ক'ৰবিলাক কমেণ্ট কৰি জনাব। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।